আমাৰ মুৰ্ককচলে আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত 11 নম্বৰ পূবজোনাই জিলা পৰিষদৰ আজি আমি ভিতৰত 5টা পঞ্চায়তৰ আমি শপত গ্ৰহণ ও প্ৰথম সভাখন আমি অনুষ্ঠিত কৰিলোঁ। গতিকে আমাৰ 5টা পঞ্চায়তৰে এতিয়ালৈ আমাৰ 2খন পঞ্চায়তৰ আমাৰ সমাপ্ত হৈছে আৰু বাকী 3খন আছে, আমাৰ হয়তো হৈ যাব। এই ক্ষেত্ৰত আমাৰ এতিয়ালৈ যি 2খন পঞ্চায়তৰ আমাৰ সভাপতি আৰু উপসভাপতি আমাৰ নিৰ্বাচিত হিচাপে কৰিব লগা হোৱা নাই। তেখেতসকলৰ প্ৰস্তাৱক আৰু সমৰ্থকৰ যোগেদি আমি সদস্যাৰ প্ৰস্তাৱক আৰু সমৰ্থকৰ যোগেদি আমি আজিৰ পঞ্চায়ত সভাখন আমি চিলে পঞ্চায়ত আৰু বাহিৰজোনাই পঞ্চায়তৰ আমাৰ সমাপ্ত হৈছে আৰু বাকী 3খন পঞ্চায়ত জোনাই পঞ্চায়ত, ৰায়ং বিজয়পুৰ পঞ্চায়ত আৰু আছে আমাৰ কেমিজেলাম গাঁও পঞ্চায়ত। গতিকে আমাৰ এই 5খন পঞ্চায়তৰ আজি আমাৰ শপত গ্ৰহণ অনুষ্ঠানটো কৰা হ'ব। অহাকালি আমাৰ মধ্যজোনাই জিলা পৰিষদৰ সমষ্টিৰ আমাৰ 6টা পঞ্চায়ত আছে আৰু সেই 6টা পঞ্চায়তৰ আমি অহাকালি অনুষ্ঠিত কৰিম। আজি মুৰ্কংচলেক আঞ্চলিক পঞ্চায়তৰ অধীনৰ পূবজোনাই জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত যি 5খন পঞ্চায়ত আছে, সেই 5খন পঞ্চায়তৰ প্ৰতিনিধিসকলক লৈ পঞ্চায়ত প্ৰতিনিধিসকলক লৈ প্ৰত্যেক পঞ্চায়তটো গঠন কৰাৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হ'ল। অলপতে বাহিৰজোনাই লোহিজান গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধিসকলক লৈ কিনে এটা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকতেই আগন্তুক 5 বছৰৰ কাৰণে সভাপতি, সম্পাদক আৰু তেওঁলোকৰ 5 বছৰৰ কাৰণে যিটো শপত বাক্য পাঠ কৰিব লাগে, এইটো বিডিঅ ডাঙৰীয়ানীয়ে শপত বাক্য পাঠ কৰোৱালে আৰু 4টা পঞ্চায়ত আছে। বাকী পঞ্চায়তবিলাক অলপতে আৰম্ভ হ'ব। বাহিৰজোনাই গাঁও পঞ্চায়তত এতিয়া ভীষ্ম পেগুক সভাপতি আৰু প্ৰতিভা সোণোৱালক উপসভানেত্ৰী হিচাপে লৈ কিনে গঠন কৰা হ'ল। বাকী অন্যান্য পঞ্চায়তবিলাকৰো ঠিক তেনেকৈ বিনা প্ৰতিদ্বন্দ্বিতা হৈছে। আমি আশা ৰাখিছোঁ অন্যান্য পঞ্চায়তবিলাকতো তেওঁলোকৰ মাজত ৱাৰ্ড সদস্যসকলৰ মাজত আলোচনা বিলোচনা কৰি কিনে বিনা প্ৰতিদ্বন্দ্বিতাৰে অহা 5 বছৰৰ কাৰণে এজন সভাপতি বা সভানেত্ৰী আৰু উপসভানেত্ৰী বা সভাপতি তেওঁলোকে গঠন কৰিব। পঞ্চায়ত প্ৰক্ৰিয়াটো 31 জুলাইৰ ভিতৰত, পঞ্চায়ত গঠন প্ৰক্ৰিয়াটো 31 জুলাইৰ ভিতৰত শেষ হ'ব। এইটো 10 তাৰিখলৈকে থাকিব। অহা 11 তাৰিখৰ পৰা জুলাইৰ পৰা 20 জুলাইলৈকে আঞ্চলিক পঞ্চায়ত গঠন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। তাৰপাছত 21 তাৰিখৰ পৰা 30 তাৰিখলৈকে গোটেই অসমত জিলা পৰিষদসমূহ গঠন কৰিব। এইটো শেষ কৰাৰ পাছত আগষ্ট 1 মাহৰ পৰা তেওঁলোকৰ কাৰ্যকালবিলাক আৰম্ভ হ'ব। যদিও আজি তাৰিখৰ পৰা অহা কাইলৈৰ পৰা যিসকলে শপত বাক্য পাঠ কৰিলে তেওঁলোকে অফিচ লোৱা, কিবা কৰা, অফিচত বহোৱা, অফিচৰ কৰ্মচাৰীসকলৰ আলোচনা বিলোচনা এইবিলাক চলি থাকিব।